যিবিলাক অজানিতে আমাৰ দ্বাৰা হিংসা হয়, এই হিংসাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আগতে পঞ্চযজ্ঞ, বিশ্ব যজ্ঞ, পঞ্চযজ্ঞৰ আগতে প্ৰাৱধান আছিল। কিন্তু কলিযুগত ভাগৱতে কৈছে ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। সেইকাৰণে যদি আপোনালোকৰ গৃহত পুৱা গধূলি যদি অকণমান সময় শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি ভাগৱতৰ চৰ্চা কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে সংকল্প ল'ব লাগে। আমি ৰাতিপুৱা যেতিয়া সেৱা কৰোঁ, আমাৰ অসমীয়া সমাজত এইটো নিয়ম আছে, যেনেকৈ হওক থাপনা এভাগ থাকে, আমি তাত চাকি বন্তি জ্বলাওঁ পুৱা গধূলি। সেই জ্বলোৱাৰ সময়তে যদি অকণমান অভ্যাস কৰে যে অকণমান কৃষ্ণৰ লীলাসমূহ আমি শ্ৰৱণ কৰোঁ, এই অভ্যাসটো যদি আপোনালোকে গঢ় দিয়ে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। য'ত থাকে মোৰ ভক্ত পবিত্ৰ হৃদয়, কীট পতংগকো তাৰা পবিত্ৰ কৰে। আপোনাৰ লগতে আপোনাৰ পৰিৱেশত থকা এই গোটেইবিলাক কীট পতংগ পৰ্যন্ত আপোনাৰ নামৰ ধ্বনিত, ঈশ্বৰৰ শব্দত সকলোখিনি পুণ্য হৈ যাব, পবিত্ৰ হৈ যাব। ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পাঠত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। শব্দ আকাৰে, বাণী আকাৰে ভাগৱতত বিৰাজমান হৈ আছে। উদ্ধৱক কৈছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত, হে উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, তোমাক আমি ভক্তসকলে ক'ত বিচাৰি পাম? তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে, নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে উদ্ধৱ, মই মোৰ সমস্ত বল বীৰ্য ভাগৱতৰ মাজত বিলীন কৰি থ'ম। আৰু সেইকাৰণে কৈছে তেনেয়ম বাংময় মূৰ্তি। ভগৱান কৃষ্ণ প্ৰতিটো শব্দত বিৰাজমান হৈ আছে। এতিয়া কৃষ্ণ শব্দবিলাক আমাৰ ভিতৰলৈ গ'লে কি লাভ হ'ব? শ্ৰীমন্ত শংকৰদেৱে কৈছিল, যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। প্ৰহ্লাদে দৈত্য শিশুসকলক সপ্তম স্কন্ধত কৈছিল ৯বিধ ভক্তিৰ কথা। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। ৯বিধ ভক্তিৰ কথা কৈছে। ৭, ৫, ২৩ সপ্তম স্কন্ধ ৫ম অধ্যায় ২৩ নম্বৰ শ্লোকত। কিন্তু গুৰুজনাই তাকো সুবিধা কৰি ক'লে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ, যদিও ৯বিধ ভক্তি কৈছে, শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন কৰিলে আমি সকলো পুণ্য পাম। কিয়? এয়া যেনিবা মানি ল'লোঁ কৃষ্ণময় হৈ আছে সকলো শব্দ, আমি শ্ৰৱণ কৰিলোঁ, ভাগৱতৰ শব্দবিলাক আমাৰ কৰ্ণপথেদি ভিতৰলৈ গ'ল, আমাৰ কি লাভ হ'ব? এতিয়া লাভ কি হ'ব? চাওক, আপোনাক যদি কোনোবাই কয়, আইগৰাকী আজি বৰ সুন্দৰ লাগিছে দেই আপোনাক, আপোনাৰ মনটো ফূৰ্তি হৈ আহিলেই নহয়। অ' বাপ, আপুনি দেখোন আগতকৈ ডেকা হৈহে গৈ আছে, আপোনাৰ ভাল লাগি আহিলেই নহয়। কিয়? গ্ৰাম্য কথাবিলাক আমি শুনিলেও, এই কথাবিলাক আমাৰ কৰ্ণপথে ভিতৰলৈ যোৱাৰ পাছত যদি আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমাৰ ভাল লাগে। আৰু যদি আমি বিচৰা ধৰণে নহয়, তেতিয়া দুখ লাগে বা ক্ৰোধ উঠে। তাৰ মানে শব্দৰ এনেকুৱা জোৰ আছে, শব্দবিলাক কৰ্ণপথে ভিতৰত যোৱাৰ পাছত এটা ৰসায়নৰ সৃষ্টি কৰে, কেমেষ্ট্ৰি। যদি সেই ৰসায়নটো আমাৰ অনুকূল হয়, আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমাৰ ভাল লাগে, আমি আনন্দিত হওঁ। আৰু যদি আমাৰ অনুকূল নহয়, তেতিয়াহ'লে আমাৰ ক্ৰোধ উঠে বা আমি দুখত ভাগি পৰোঁ। সাধাৰণ গ্ৰাম্য কথাই যদি আমাৰ হৃদয়ত ৰসায়নৰ সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে ভাগৱতৰ প্ৰতিটো শব্দ কৃষ্ণময়। এই শব্দ যেতিয়া কৰ্ণপথে ভিতৰত সোমাব, মহাপুৰুষ মাধৱদেৱে ঘোষাত গোটেই প্ৰচেছটো লিখিছে। কি হয়? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। সুন্দৰ কৰি পেলাব আপোনাৰ হৃদয়।
আৰু মাহাত্ম্য হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। আমি সনাতন ধৰ্মৰ মানুহ, যদিও নিজকে আমি হিন্দু বুলি কওঁ। সিন্ধু নদীৰ পাৰত যিখিনি মানুহে বাস কৰিছিল, যিকোনো ধৰ্মৰে নহওক কিয়, পাৰ্চিয়ানবিলাকে তেওঁলোকক হিন্দু হিন্দু কৈছিল। কালৰ সোঁতত আমি সনাতন পন্থীখিনিয়ে নিজকে হিন্দু বুলি কোৱা হ'লো। আমাৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। প্ৰভু ভগৱন্তৰ নিশ্বাসতে জ্ঞান বাহিৰ হৈছিল, আৰু যাক ব্যাসদেৱে বিস্তাৰিত কৰিলে 4খন বেদলৈ। ঋক সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ঋকবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। আমাৰ 4খন বেদ আছে, যদিও মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। এই বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে ছন্দবদ্ধভাৱে। এটা পাৰ্ট আছে ব্ৰাহ্মণ্য, য'ত গদ্য আকাৰত বিভিন্ন বিধিবিলাক দিয়া আছে, নিষেধ দিয়া আছে। এটা পাৰ্ট আছে আৰণ্যক, আৰু শেষৰ অংশটোক কয় বেদান্ত বা উপনিষদ। বেদৰ সাৰ মৰ্ম যদি বিচাৰে তেতিয়াহ'লে উপনিষদ চাব লাগিব, বেদান্ত চাব লাগিব। যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেওঁৱে লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে, য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। গতিকে বেদৰ সাৰ যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। আমাৰ 2খন মহাকাব্য আছে, মহাভাৰত, ৰামায়ণ। কম বেছি পৰিমাণে আমি সকলোৱে ৰামায়ণ মহাভাৰতৰ কাহিনী জানো। মহাভাৰতৰে ভিতৰৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। আমি যাক গীতা বুলি জানো, সেই গীতাখন মহাভাৰতৰ ভিতৰৰ বস্তু। ভাগৱত যদি শ্ৰৱণ কৰে, ইয়াত ৰামায়ণৰ কথাও পাব, 9ম স্কন্ধ ৰাজবংশাৱলী। মহাভাৰতৰ কথাও পাব, প্ৰথমৰ পৰাই আৰম্ভ হৈছে, আৰু গীতাৰ কথাও আছে। তাৰ মানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ য'ত বেদ বেদান্তৰ সাৰ, ৰামায়ণ মহাভাৰত গীতা সমস্তৰ সাৰ এই ভাগৱতৰ মাজত সুমুৱাই থৈছে। পাঁচ 5,96,000 শব্দ আছে, 18,000 শ্লোক আছে, 10টা লক্ষণ দিছে ইয়াত। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে, মানে কোন স্কন্ধত কি আছে জানিবৰ কাৰণে সুন্দৰভাৱে লক্ষণসমূহ বৰ্ণনা কৰিছে। প্ৰথম আৰু 2য় স্কন্ধ দুটা কেৱল আপোনালোকে পাতনি হিচাপে ধৰক। 3য়ৰ পৰা মূল লক্ষণ আৰম্ভ হৈছে, অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয়, মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ, 2, 10, 1। 2য় স্কন্ধ 10ম অধ্যায় 1ম শ্লোকত লিখিছে। স্বৰ্গ 3য় স্কন্ধত। স্বৰ্গ মানে হৈছে আদি সৃষ্টি। আমি যিখন সংসাৰ দেখিছোঁ, এই গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিবিলাক দেখা পাইছোঁ, বা চকুৰ অগোচৰো যিমান আছে, এই সংসাৰখন কেনেকৈ সৃষ্টি হ'ল আমি যদি ভাবি যাওঁ, মই মোৰ দেউতা, দেউতাৰ দেউতাক, দেউতাকৰ দেউতাক ভাবি ভাবি গৈ থাকিলে এটা সময়ততো ক'ৰবাত গৈ পেলাই এজন হৈছেগৈ।
কেতিয়াৰ পৰা আৰম্ভ হ'ল এই প্ৰচেছ, কেনেকৈ হ'ল সৃষ্টি, এই কথাখিনি জানিবৰ কাৰণে তৃতীয় স্কন্ধ, য'ত আজি আপোনালোকে শ্ৰৱণ কৰিব। চতুৰ্থ স্কন্ধ হৈছে বিসৰ্গ, ব্ৰহ্মাদিৰ দ্বাৰা এই সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধত লক্ষণ হৈছে স্থান, বিভিন্ন স্থানৰ বিষয়ে ভূগোল আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে খগোল, ভূগোল আৰু খগোলৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ, ভগৱান কৃষ্ণই কেনেকৈনো জীৱবিলাক পোষণ কৰে এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ। অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্ৰাসুৰ বধ বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হৈছে উতি, উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। দৈবিক বাসনাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে, আসুৰিক বাসনাৰ কথা বুজাবলৈ গৈ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ বৰ্ণনা আনিছে, মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা, যদিও সংস্কৃত ভাগৱতত আছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই, কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে লিখিছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমি কোন তেতিয়াহ'লে? দাসৰো দাস, টান দাসৱ হৈলোঁ আমি। আমাৰ এটাই জাতি, আমি সকলো দাস, তেওঁ আমাৰ স্বামী, আমি তেওঁৰ দাস। অষ্টমত আছে মনন্তৰ, মনুপুত্ৰসকলৰ বিষয়ে, মনু আৰু মনুপুত্ৰসকলৰ বিৱৰণ। নৱম স্কন্ধ ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন কাহিনী, ৰজা মহাৰজাৰ বিষয়ে পাব। দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ, 335টা সংস্কৃত ভাগৱতৰ অধ্যায়ৰ 90টা অধ্যায় আছে দশমত। অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। একাদশ স্কন্ধ মুক্তি, দ্বাদশ স্কন্ধ আশ্ৰয়। আশ্ৰয় মানে শৰণ। যদিও লক্ষণ 10টা, ভাগৱতৰ মূল উদ্দেশ্য এটা, এইটো হৈছে দশম লক্ষণ, অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰা। আমি শৰণ ক'ত ল'ম? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱতত লিখিছে, দশম লক্ষণটোক, আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকীখিনি বৰ্ণনা কৰিবলগীয়া হৈছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত, আপোনালোকে কালিৰ পৰা শ্ৰৱণ কৰিছে, গতিকে মই পিছলৈ ঘূৰি নাযাওঁ। 28,000 ঋষি মুনি এনেকৈ বহিছে, সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে। 28,000 ঋষি মুনিক প্ৰতিনিধিত্ব কৰা কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, যিজন কথামৃত পান কৰাত কুশল সেইজন হৈছে শৌনক। শৌনকে সুতমুনিক প্ৰশ্ন কৰিছে, সুতমুনিয়ে উত্তৰ দিছে আৰু ভাগৱত আৰম্ভ হৈছে। শৌনকৰ মূল প্ৰশ্ন আছিল, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। হে সুতমুনি, কলিযুগৰ আগমনৰ কথা গম পায়, কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি তেওঁলোকৰ কল্যাণ সাধিবৰ কাৰণে আমি 1000 বছৰ যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি একো ফল নাপালোঁ। সেইকাৰণে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সমচিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে ক'লে, কলিযুগৰ মানুহে আনন্দ লাভ কৰিবৰ কাৰণে, পৰম গতি লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি আমাক কোৱা।
তাৰমানে আমি কলিযুগৰ মানুহে পৰম গতি বা পৰম আনন্দ কেনেকৈ লাভ কৰিব পাৰিম, কি মাৰ্গত গ'লে তাৰ বিষয়ে আমাক কোৱা। লগতে এটা কথা খালি ক্লিয়াৰ কৰি দিছে, তুমি যিকোনো উপায় দিলে নহ'ব। কলিযুগৰ মানুহৰ কিছুমান সীমাবদ্ধতা আছে, সময় একেবাৰে কম। প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্যহী উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ আয়ুস কম, 100 বছৰ মাত্ৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। 100 বছৰৰ 50 বছৰ শুই থাকোঁতে যায়। 20 বছৰ বিংশতি বৰিষ যায় বালক ক্ৰীড়াত, আৰু বিংশতি যায় জৰা অৱস্থাত। বাল্যকালত 20 বছৰ গুচি যায় খেলা ধূলাৰ মাজেৰে। আৰু 20 বছৰ যেতিয়া আমি বুঢ়া হওঁ, চকুৰে ভালকৈ নেদেখোঁ, কাণেৰে নুশুনো, লৰচৰ কৰিব নোৱাৰোঁ, তেনেকৈ 20 বছৰ পাৰ হয়। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যিকণ আয়ুস যুৱ অৱস্থাত পোৱা যায়, সেইকণ সময়ো আমি কাম ক্ৰোধ লোভ মোহৰ মাজত পাৰ হৈ যাওঁ। সেইকাৰণে শৌনকে কৈছে, হে সুতমুনি, তুমি যিটো উপায় দিবা ই যাতে অতি সহজ হয়, কম সময়তে আমি যাতে পৰম আনন্দ লাভ কৰিব পাৰোঁ। আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে। সুতমুনিয়ে প্ৰথমে ক্লিয়াৰ কৰিলে কলিযুগৰ মানুহৰ প্ৰথম ধৰ্ম কি, প্ৰধান ধৰ্ম কি। সবেই পুমসাম পৰো ধৰ্ম ইয়াতো ভক্তিৰ অধোক সজে, অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1:2:6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে ক্লিয়াৰ কৰি দিলে, কলিযুগৰ মানুহৰ মুখ্য ধৰ্ম এটাই, পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত ভক্তি। কিন্তু চৰ্ত দিছে দুটা। এটা হৈছে অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কাম। আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত, মানে নিৰন্তৰভাৱে। আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে। আমি আহি 3য় স্কন্ধৰ 37 অধ্যায় দুলৰি পালত তামসী গতিৰ বিষয়ে ইয়াত কৈছে। বৰ সুন্দৰ কথা আহিব এতিয়া। আপোনালোকে যিমান শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিব, সিমান ইয়াৰ তাত্ত্বিক কথাখিনি গম পাব। বৰ সুন্দৰ কথা আহিব।